নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চতুৰ্ভুজ পাঠটো শিকাৰ আগতে তোমালোকে চতুৰ্ভুজৰ সংজ্ঞা বা চতুৰ্ভুজৰ ভিতৰত কোনকেইটা পৰে তোমালোকে সেইটো কথা শিকিব লাগিব বা জানিব লাগিব। সেইবাবে আজি এই ক্লাছটো তোমালোকৰ বাবে। এতিয়াতো প্ৰথম কথা হ'ল চতুৰ্ভুজ কাক বোলে? চতুৰ্ভুজ হ'ল চাৰিটা বাহু বিশিষ্ট যিকোনো বন্ধ আৰ্হিকে আমি কি বুলি কওঁ? চতুৰ্ভুজ বুলি কওঁ। চাৰিটা বাহু বা চাৰিটা ভুজকে আমি কি কওঁ? চতুৰ্ভুজ বুলি কওঁ। এতিয়া চতুৰ্ভুজৰ ভিতৰত পৰে সামন্তৰিক, আয়ত, বৰ্গ, ৰম্বাস, ট্ৰেপিজিয়াম। আৰু আমাৰ পৰে চিলা পৰে, আয়ত পৰিব, বৰ্গ পৰিব। এইখিনি তোমালোকে ভালকৈ চাই ল'বা। আৰু তোমালোকে ক্লাছ 8ত ইয়াৰ বিষয়ে পঢ়িবলৈ পাইছা, চতুৰ্ভুজৰ পৰিয়াল তোমালোকে ভালকৈ শিকি আহিছা। তথাপি তোমালোকক চতুৰ্ভুজৰ কেইটামান সংজ্ঞা দিবলৈ বিচাৰিছোঁ, যেনেকৈ চিলা, ট্ৰেপিজিয়াম, সামন্তৰিক, এইকেইটা তোমালোকে নোট কৰি ল'বা। আৰু ৰম্বাস, আয়ত আৰু বৰ্গ কাক বোলে এইকেইটা তোমালোকে নোট কৰি ল'বা। এতিয়া মই তোমালোকক সামন্তৰিকৰ ধৰ্ম আৰু কিছুমান উপপাদ্যৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া ইয়াত তোমালোকক মই দেখাব বিচাৰিছোঁ সামন্তৰিকৰ এডাল কৰ্ণই ইয়াক দুটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰে। সৰ্বসম মানে কি হৈছে? সমান হয়। এতিয়া আমি ইয়াত চোৱা AC, এই AC কৰ্ণডালে ABC আৰু CDA এনেকৈ ধৰণৰ দুটা ত্ৰিভুজত আমাৰ ভাগ কৰিছে। এতিয়া ভাগ কৰিলে এই ত্ৰিভুজ দুটা কি হ'বগৈ? সৰ্বসম হ'ব। এইটো আমি লিখিব পাৰোঁ ইয়াত AC এডাল কৰ্ণ, এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA। এতিয়া আমি উপপাদ্য যদি 2টো চাওঁ, এটা সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান। এটা সামন্তৰিকৰ কি হয়? বিপৰীত বাহুবোৰ সমান হয়। এতিয়া এটা সামন্তৰিক মই আঁকি দেখাইছোঁ বা এটা সামন্তৰিক মই লৈ লৈছোঁ। এই সামন্তৰিকটো চোৱা তোমালোকে ABCD। ইয়াত আমি এটা বস্তু পাইছোঁ AB সমান DC পাইছোঁ আৰু AD সমান BC পাইছোঁ। এইকেইটা হৈছে সামান্তৰিকৰ বিপৰীত বাহু আৰু এই বিপৰীত বাহুবিলাক কি হয়? সমান হয়। এতিয়া আমি 3 নম্বৰ উপপাদ্যটো চাবলৈ হ'লে চোৱা তোমালোকে, এতিয়া এই উপপাদ্যটো চোৱা তোমালোকে। 3 নম্বৰ উপপাদ্যটো হ'ল যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান হয় তেন্তে ই এটা সামন্তৰিক হ'ব। এতিয়া চোৱা তোমালোকে, যদি AB সমান যদি DC হয় আৰু AD সমান যদি BC হয় তেতিয়াহ'লে ইয়াক আমি ABCDক এটা সামন্তৰিক বুলি ক'ব পাৰোঁ। এতিয়া 4 নম্বৰ উপপাদ্যত কৈছে এটা সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়। বিপৰীত কোণ হ'লে এই কোণটো আৰু এইটো কোণটো হৈছে কি? বিপৰীত কোণ। কোণ A সমান কোণ C হ'ব, কোণ B সমান কোণ D হ'ব। এতিয়া আমি 5 নম্বৰ উপপাদ্যত পাইছোঁ যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান তেন্তে এইটো এটা সামন্তৰিক হ'ব। এতিয়া তোমালোকে চোৱা ইয়াত, যদি এংগুল A সমান এংগুল C হয়, এংগুল B সমান এংগুল D হয়, তেতিয়াহ'লে ABCD এটা আমি কি বুলি ক'ব পাৰোঁ? সামন্তৰিক বুলি ক'ব পাৰোঁ। এতিয়া উপপাদ্য 6ত আছিলে তোমালোকৰ এটা সামন্তৰিকৰ কৰ্ণদৰে পৰস্পৰক সমদ্বিখণ্ডিত কৰে, পৰস্পৰক সমানে দুভাগ কৰে। এতিয়া ইয়াত আমি AC আৰু BD দুডাল কৰ্ণ পাইছোঁ আৰু ইয়াত পাম কি? AO সমান CO আৰু BO সমান DO। যিহেতু কৰ্ণদ্বয়ে O বিন্দুত পৰস্পৰক সমদ্বিখণ্ডিত কৰিছে। এতিয়া তোমালোকে আৰু কেইটামান মনত ৰাখিবলগীয়া কথা মই ইয়াত উল্লেখ কৰিছোঁ। এটা চতুৰ্ভুজৰ কোণবিলাকৰ সমষ্টি বা 4 সমকোণৰ সমান কিমান হয়? 360 ডিগ্ৰী। তাৰ পৰা আৰু এটা কথা মনত ৰাখিবা তোমালোকে, যদি এটা চতুৰ্ভুজৰ বাহুকেইটা ক্ৰম অনুসৰি বৰ্ধিত কৰা হয় তেন্তে এনেদৰে উৎপন্ন হোৱা 4টা বহিকোণৰ সমষ্টিও 360 ডিগ্ৰী হ'ব। এইখিনি তোমালোকে চাই ল'বা। এই মনত ৰাখিবলগীয়া কথাখিনি তোমালোকে বহীত নোট কৰি ল'বা। এতিয়া মই তোমালোকক 8.1 অনুশীলনী কুৱেশ্যনছ কেইটা লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। অনুশীলনী 8.1ৰ 1 নম্বৰ কুৱেশ্যনছটোত সুধিছে এটা চতুৰ্ভুজৰ কোণকেইটাৰ অনুপাত 3:5:9:13। চতুৰ্ভুজটো আটাইকেইটা কোণ আমাক নিৰ্ণয় কৰিবলৈ কৈছে। তেতিয়াহ'লে আমি প্ৰথম ধৰি ল'ম লেট বা ধৰা হ'ল কোণকেইটাৰ মাপ 3x
5x 9x আৰু 13x এতিয়া গোটেইকেইটাকে আমি x বুলি ধৰি ললোঁ আমি জানো যে আমি এটা বস্তু জানো যে আমি কি জানো আমি জানো যে তোমালোকে কি জানা কোৱাচোন আমি জানো যে চতুৰ্ভুজৰ কোণবোৰৰ সমষ্টি কিমান হয় কোণবোৰৰ সমষ্টি কিমান হয়গে 360 ডিগ্ৰী হয় চতুৰ্ভুজৰ কোণবোৰৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী এতিয়া আমি লিখি লম যেহেতু আমাক অনুপাত কিটা দিয়া আছে 3x plus 5x plus 9x plus 13x is equal 360 degree নিশ্চয় বুজিছা তোমালোকে মই কেনেকৈ কৰিছোঁ এটা গোটেইকেইটা তোমালোকে প্লাস কৰি দিয়া গোটেইকেইটা যদি প্লাস কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 30x is equal 360 degree এতিয়া চোৱা তোমালোকে 32 x ৰ লগত পূৰণ হৈ আছে সমান চিহ্ন ইটো পাই গ'লে কি হ'বগে হৰণ হ'ব 360 degree divided by 30 শূন্য শূন্য যদি আমি কাটি দিওঁ তেতিয়াহ'লে আমি x ৰ ভ্যালুটো কিমান পাম 3 বাৰং 36 3 বাৰং যদি 36 হয় তেতিয়াহ'লে x ৰ ভ্যালুটো আমি কিমান পালোগে 12 পালো এতিয়া x ৰ ভ্যালুটোহে 12 পালো গতিকে আমি কোন কেইটা উলিয়াবলৈ হ'লে কি পাম 3x আছিলে 3x মানে হ'ব কি 3x মানে কি হ'ব 3 into 12 হ'ব is equal কিমান হ'বগে 36 ডিগ্ৰী হ'ব ইয়াৰ পিছত কি আছিলে 5x টো যে আছিল 5x ৰ মতে কি হ'বগে চোৱা তোমালোকে 5 into 12 is equal 60 5 বাৰং 60 হয় আৰু কি আছিলে 9x থাকিলে কিমান হ'বগে 9x 9 into 12 9 বাৰং কিমান হয় 108 108 হয় ইয়াৰ পিছত আৰু এটা আছিলে 13x টো কিমান হ'বগে 13 into 12 is equal কিমান হ'বগে 156 ডিগ্ৰী হ'বগে এতিয়া নিশ্চয় বুজি পালা তোমালোকে ইকুৱেশ্যনটো 2 নম্বৰ প্ৰশ্নটোত কৈছে যদি এটা সমান্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে দেখুৱা যে ই এটা আয়তটো তোমালোকে ধুনীয়াকৈ কাঠ পেন্সিল আঁকি ল'বা কাৰণ চিত্ৰটোতো নম্বৰ দিয়া থাকে এতিয়া তোমালোকে কেনেকৈ কৰিবা মই ABCD এটা আয়ত আঁকি ললো বা চতুৰ্ভুজ আঁকি ললো এতিয়া ইয়াক আমি কেনেকৈ প্ৰমাণ কৰিম চোৱা আমাক এটা লিখি লম গিভেন অৰ্থাৎ দিয়া আছে তোমালোকে দিয়া আছে লিখি লবা দিয়া আছে ABCD এটা সমান্তৰিক ABCD এটা সমান্তৰিক য'ত AC এডাল AC আৰু BD এইকেইডাল হৈছে কৰ্ণ AC আৰু BD AC আৰু BD ডাল কৰ্ণ এতিয়া AC আৰু BD কৰ্ণ তেতিয়াহ'লে তেন্তে লিখি ল'ম তেন্তে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে আমাক প্ৰমাণ কৰিবলৈ কি কৈছে প্ৰমাণ কৰিব লাগে যে ABCD টো এটা কি ক'ব লাগে আয়ত বুলি ক'ব লাগে ABCD এটা আয়ত এইখিনি তোমালোকে প্ৰথম বিশেষত্ব চিত্ৰৰ পিছত বিশেষত্ব টাইপত এনেকৈ লিখি ল'বা তোমালোকে ইয়াৰ পিছত আমি কি কৰিম প্ৰমাণ কৰিম ইয়াত মই লিখি ল'ম প্ৰমাণত প্ৰথম লিখি লওঁ আমি যিহেতু ইয়াত দুটা
ত্ৰিভুজ লৈ লৈছোঁ প্ৰথম আমি কোনটো ল'ম এ বি চি এই ত্ৰিভুজটো ল'ম আমি আৰু ল'ম ডি চি বি এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ লৈছোঁ আৰু আমি এই দুটা ত্ৰিভুজ লৈছোঁ এই ত্ৰিভুজ দুটা আমি কি হৈছে সৰ্বসম বুলি প্ৰথম প্ৰমাণ কৰিম এতিয়া লিখি ল'ম ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি চি বি এতিয়া আমি এটা বস্তু পাম এ বিডাল চোৱা এতিয়া এ বি আৰু আমি পাম এ বি আৰু ডি চি আৰু ডি চি এইকেইডাল কি হৈছে সমান্তৰিক কি হয় বিপৰীত বাহু কি হয় এইটো চোৱা এ বি আৰু ডি চি এইটো হৈছে সামন্তৰিকৰ বিপৰীত বাহু কি হয় সমান হয় গতিকে আমি লিখি ল'ম এ বি সমান ডি চি ইয়াত লিখি ল'ম এ বি চি ডি সমান্তৰিকৰ বিপৰীত বাহু কি হয় সমান হয় এইখিনি কথা তোমালোকে ধুনীয়াকৈ লিখি ল'বা এতিয়া আৰু এটা চাম আমি তিনিটাকে আমি প্ৰমাণ কৰিবলৈ তিনিটা বস্তু আমি প্ৰমাণ কৰিব লাগিব যে বাহু কোন বাহু বা বাহু তেনেকৈ আমি তিনিটা আমি বিধি উলিয়াই ল'ব লাগিব এতিয়া আমি বাহুটো পালোৱে আকৌ আমি কিমান পাম চোৱা বি চি ইয়াত আৰু এটা পাম কি বি চি সমান চি বিটো হৈছে কি সাধাৰণ বাহু এইটো হৈছে সাধাৰণ বাহু আৰু এটা পাম কি এ চি সমান ডি আমি কিমান পাম ডি বি পাম এইটো আমাক দিয়া আছে এইটো আমি গিভেন বুলি লিখি দিলোঁ এতিয়া আমি তিনিটা পালোঁ চোৱা 1 2 3 বাহু চৰ্তমতে আমি কি বুলি ক'ম ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ম এতেকে লিখি দিম এতেকে ত্ৰিভুজ এ বি চি সৰ্বসম এই চিনটো সৰ্বসম বুলি কয় সৰ্বসম ত্ৰিভুজ ডি চি বি এতিয়া ইয়াৰ চৰ্তমতে কি হৈছে বাহু এছ চাইড চিকাৰ্যমতে ত্ৰিভুজ দুটা আমি কি বুলি ক'ব পাৰিলোঁ সৰ্বসম বুলি ক'ব পাৰিলোঁ এতেকে আমি কি ক'ব পাৰোঁ এ বি চি সমান এংগল ডি চি বি কিয় ক'ব পাৰোঁ গম পোৱা নে চি পি চি টি মানে কি আমি এইটো 1 নম্বৰ সমীকৰণ বুলি দি লৈছোঁ চি পি চি টি মতে হৈছে কি কৰেছপণ্ডিং পাৰ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰায়াংগল মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয় সেইটো কথা আমি মনত ৰাখিব লাগিব এতিয়া চোৱা তোমালোকে এটা কথা ইয়াত মনত ৰাখিব লাগিব এতিয়া এই কোণকেইটা এ বি আৰু চি ডি সমান্তৰাল ৰেখাৰ আমাক কি হৈছে বি চি ত্ৰিজ্যকৰ একেফালে আছে বি চি ত্ৰিজ্যকৰ যদি একেফালে থাকে তেনেহ'লে আমি লিখি দিব পাৰোঁ কি এংগল এ বি চি টো ল'লোঁ এংগল এ বি চি প্লাছ এংগল কি হ'বগৈ ডি চি বি সমান কিমান হ'ব 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী হ'ল যিহেতু আমাৰ ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় এতিয়া ইয়াক আমি 2 নম্বৰ সমীকৰণ বুলি ধৰি লৈছোঁ এতিয়া আমি কৰিম কি 1 আৰু 2ৰ পৰা আমি কি পাম চোৱা তোমালোকে 1 আৰু 2ৰ পৰা আমি পাম কি এংগল এ
বি চি সমান এংগল ডি চি বি সমান কিমান হয় 90 ডিগ্ৰী এইখিনি আমি কিমান পামগে 90 ডিগ্ৰী পালো এটা 90 ডিগ্ৰী পালে তেতিয়া হলে এতিয়া আমি ক'ব পাৰো কি এতেকে ত্ৰিভুজ বুলি নকওঁ এতেকে এ বি চি ডি সমান্তৰিকৰ আমি এ বি চি ডি সমান্তৰিকৰ এটা কোণৰ মাপ কিমান হ'বগে 90 ডিগ্ৰী হ'ব যদি 90 ডিগ্ৰী বুলি এটা কোণৰ মাপ ক'ব পাৰো তেতিয়া হলে আমি ক'ব পাৰিম কি গতিকে এ বি চি ডি সমান্তৰিকটো এটা আয়ত লিখি দিম এতিয়া মই এইটো কথাকে লিখিম এতিয়া গতিকে এ বি চি ডি সমান্তৰিকটো এটা কি হ'বগৈ এটা আয়ত এতিয়া আমি এটো কি বুলি ক'ব পাৰো প্ৰমাণিত বুলি লিখি দিবা তোমালোকে প্ৰমাণিত বা প্ৰুফ বুলি তোমালোকে লিখি দিবা অতি সহজতে তোমালোকে এটো শিকিব পাৰিলা এই ভিডিওটোৰ জৰিয়তে ইয়াৰ নেক্সট ভিডিও তোমালোকক বাকি কেইটা কোৱেশ্চনছ মই লৈ আনিম